নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ গোমাংস নিষিদ্ধকৰণক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব মুছলিম জাতীয় পৰিষদ গোমাংস নিষিদ্ধকৰণক লৈ পুনৰ গৰজি উঠিল মুছলিম জাতীয় পৰিষদ ন্যায়ালয় দিব গোচৰ মুছলমানক শৈক্ষিক সামাজিক অৰ্থনৈতিকভাৱে আগ নাবাঢ়িবলৈ পৰিকল্পনা হিমন্তৰ মুছলমান সমাজ এতিয়া জাগিছে এতিয়া মাত মাতিব মুছলমানে সংবিধানে আমাক ভোজনৰ অধিকাৰ দিছে চৰকাৰে কিয় বঞ্চিত কৰিব উন্নয়ন কৰক মুখ্যমন্ত্ৰীয়ে মেনু কাৰ্ড কিয় প্ৰস্তুত কৰিছে গোমাংস নিষিদ্ধকৰণক লৈ পুনৰ এইদৰে গৰজি উঠিছে মুছলিম জাতীয় পৰিষদ শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আবেদন দাখিল কৰিব ন্যায়ালয়ত মুছলিম জাতীয় পৰিষদে দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ সন্দেহযুক্ত লোকৰ দুৰ্গত পৰিব বোলডজাৰৰ কোব পুনৰ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গৰজি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত দ্ৰুতগতিত সলনি হৈছে জনগাঁথনি সন্দেহযুক্ত লোকে আৱৰি ধৰিছে অসম যুঁজি জীয়াই থাকিবলগীয়া হৈছে অসমীয়া জাতি চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয় অসমত অসুৰক্ষিত অসম সন্দেহযুক্ত লোকৰ দুৰ্গ ভাঙিবলৈ সাজু হৈছে অসম চৰকাৰ অসমত সন্দেহযুক্ত লোক কোনো কাৰণতেই থাকিব নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ বোলডজাৰ লগাই পুনৰ চলোৱা হ'ব বৃহৎ উচ্ছেদ অভিযান অসমৰ যিকোনো প্ৰান্তত শীঘ্ৰেই পৰিব বোলডজাৰৰ কোব অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে উচ্ছেদ চলাব ৰাজ্য চৰকাৰে অসমৰ 12খনতকৈও অধিক জিলাত সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া লোক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইজৰাইলৰ পৰা শিক্ষা লওক অসমীয়া লোকে ইজৰাইলৰ পৰা শিক্ষা লওক কেনেদৰে জাতি ৰক্ষা কৰিব লাগে শত্ৰুৰ মাজত থাকিও কেনেকৈ নিজকে শক্তিশালী কৰিব সেয়া ইজৰাইলৰ পৰা শিক্ষক অসমীয়া যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ আহ্বান 12খন জিলাত সংখ্যালঘুত এতিয়া পৰিণত হৈছে অসমীয়া অসমৰ চাৰিসীমা সুৰক্ষিত নহয় সেয়েহে ইজৰাইলৰ পৰা এতিয়া শিক্ষা লওক অসমীয়া লোকে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ইজৰাইলৰ বুৰঞ্জী পঢ়ক চাৰিওফালৰ পৰা শত্ৰুৱে আৱৰি থকাৰ পিছতো নিজকে শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়িছে ইজৰাইলে প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে নিজকে বিশ্ব দৰবাৰত শক্তিশালী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে সেয়েহে অসমীয়া যুৱক যুৱতীসকলক ইজৰাইলৰ পৰা শিক্ষা ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসম দখলৰ দিবাস্বপ্ন বাংলাদেশী জামাতিয়ে পৰিত্যাগ কৰক বাংলাদেশী জামাতিক সকিয়নি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ বাংলাদেশৰ শেহতীয়াকৈ যি হুংকাৰ প্ৰদান কৰিছিল যে 4 দিনৰ ভিতৰত অসম দখল কৰিব বাংলাদেশে তাৰ পিছতে এতিয়া গৰজি উঠিছে আমচু অসম ভূমি সদায় অসমৰে হয় কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে বাংলাদেশী জামাতিয়ে অসম দখল কৰাৰ দিবাস্বপ্ন দেখিছে বাংলাদেশী জামাতিলৈ কঠোৰ সকিয়নি আমচুৰ ফালৰ পৰা এই ধৰণৰ দিবাস্বপ্ন বাংলাদেশী জামাতিয়ে পৰিত্যাগ কৰক বাংলাদেশী জামাতিৰ এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও বাস্তৱ নহয় দিবাস্বপ্ন দেখা বাংলাদেশী জামাতিক হুংকাৰ আমচুৰ নেতৃত্বৰ বাংলাদেশত আজি সংখ্যালঘু লোক নিৰাপত্তাহীনতাত ভুগি আছে অসম দখল কৰিম বুলি ভবাতকৈ বাংলাদেশৰ সংখ্যালঘুক নিৰাপত্তা দিয়ক এই ধৰণৰ মন্তব্য কৰা জামাতিক বাংলাদেশ চৰকাৰে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক এনে কথা কোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভাৰত চৰকাৰে হেঁচা দিয়ক অসম ভূমি সদায় অসমৰে হয় কেতিয়াও বাংলাদেশৰ নহয় আমচুৰ ফালৰ পৰা এইদৰে মন্তব্য কৰা হৈছে দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ খ্ৰীষ্টান গ্ৰহণ কৰা হিন্দু সনাতনী পৰিয়াল আকৌ ঘূৰি আহিল নিজ ধৰ্মলৈ শিক্ষা স্বাস্থ্য আৰু ধনৰ প্ৰলোভন দি আগ্ৰাসী মেঘালয়ৰ ভয়ংকৰ কাণ্ড তাৰপিছতে আৰক্ষীৰ একশ্যন আৰু পুনৰ এইবাৰ
সনাতনী লোকসকল নিজ ধৰ্মলৈ উভতি আহিছে খ্ৰীষ্টান ধৰ্ম লোৱা হিন্দু সনাতনী লোক উভতি আহিল নিজ ধৰ্মলৈ নিষিদ্ধ গোমাংস ব্যৱহাৰেৰে সনাতনী হিন্দুক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰিছিল হিন্দু খ্ৰীষ্টানলৈ ধৰ্মান্তৰকৰণৰ ঘটনাক লৈ 5 জনক গ্ৰেপ্তাৰ কৰিছিল বলপূৰ্বকভাৱে ধৰ্মান্তৰণ কৰাৰ চেষ্টা চলাইছিল মেঘালয়ৰ খ্ৰীষ্টিয়ান লোকে হত্যাৰ ভাবুকিৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল লোকসকলক কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ নিয়া হিন্দু সমাজক আজি পুনৰ ধৰ্মান্তৰকৰণ কৰা হয় খ্ৰীষ্টান ধৰ্ম লোৱা 2 পৰিয়ালক পুৰোহিতৰ দ্বাৰা কৰা হয় হিন্দু ধৰ্মলৈ ধৰ্মান্তৰকৰণ পলাশবাৰীৰ স্থানীয় বিধায়কৰ তৎপৰতাত হিন্দু ধৰ্মলৈ আকৌ উভতি আহিল লোককেইজন দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি 185 বছৰীয়া মছজিদত প্ৰশাসনৰ বলডজাৰ ভাঙি পেলোৱা হ'ল 185 বছৰীয়া পুৰণি মছজিদ দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ পুনৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান 185 বছৰীয়া মছজিদত প্ৰশাসনৰ বলডজাৰৰ কোপ অবৈধভাৱে নিৰ্মাণ কৰা মছজিদত প্ৰশাসনৰ উচ্ছেদ প্ৰশাসনে বলডজাৰে ভাঙি দিলে অবৈধভাৱে নিৰ্মিত অংশ নুৰি জামে মছজিদৰ অবৈধভাৱে নিৰ্মিত অংশত প্ৰশাসনৰ হাতুৰা উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ জামে মছজিদত প্ৰশাসনৰ এই উচ্ছেদ পিডব্লিউডিয়ে প্ৰায় 1 মাহ পূৰ্বে জাৰি কৰিছিল উচ্ছেদৰ জাননী মছজিদটোৰ অবৈধভাৱে নিৰ্মাণ কৰা এটা অংশত চলিল উচ্ছেদ মছজিদ কমিটিয়ে নিজে অবৈধ অংশ ভাঙিম বুলি দিছিল প্ৰতিশ্ৰুতি কমিটিয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ভঙা নাছিল অবৈধ অংশ তাৰ পিছত প্ৰশাসনে বলডজাৰ লগাই ভাঙি দিলে মছজিদ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ 1 টকা বেছি দিলেও আনক বিক্ৰী নকৰিব মাটি 1 টকা বেছি দিলে অচিনাক্ত লোকক বিক্ৰী নকৰিব নিজৰ মাটি অচিনাক্ত লোকে চলাবলৈ ধৰিছে বাছ ৰিক্সা অটো অসমৰ অৰ্থনৈতিক গ্ৰাস কৰিছে অচিনাক্ত লোকে অচিনাক্ত লোকৰ হাতৰ পৰা অসমক ৰক্ষা কৰিব লাগিব এতিয়াৰে পৰা যি জাতিৰ ঘৰৰ দুৱাৰখন অচিনাক্ত লোকে আহি কাম কৰে তেনে জাতি বেছি দিন নাথাকে আবেগেৰে নহয় বিবেগেৰে পৰিচালিত হ'ব লাগিব আমি অচিনাক্ত লোকক অসমৰ পৰা আঁতৰাবলৈ আন্দোলন কৰিব লাগিব নলবাৰী ধুবুৰী দৰং মৰিগাঁও গোৱালপাৰা বৰপেটা নগাঁৱৰ ৰাজ্যলৈ আহ্বান কোনোবাই 1 টকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিবলৈ আহ্বান নিজৰ মাটি হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই আহ্বান দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা 5টাকৈ বৃহৎ গেৰাণ্টি প্ৰদান কৰা হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপৰ 5 গেৰাণ্টি প্ৰতিগৰাকী অটো চালকে লাভ কৰিব 10 লাখ টকাৰ বীমা 5 লাখ টকাৰ দুৰ্ঘটনাৰ বীমা লাভ কৰিব অটো চালকসকলে অটো চালকৰ কন্যাই বিবাহৰ সময়ত লাভ কৰিব 1 লাখকৈ টকা ইউনিফৰ্মৰ বাবে বছৰত 2বাৰ লাভ কৰিব 2500 টকা সন্তানৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বহন কৰিব সকলো খৰচ চৰকাৰে পুনৰ সক্ৰিয় হ'ব অটো চালকৰ বাবে পুছু এপছ দিল্লীৰ অটো চালকসকলৰ বাবে এই প্ৰতিশ্ৰুতি দিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিৰ এই 5টা গেৰাণ্টি আন এটা ব্ৰেকিং নিউজ 78 বাংলাদেশীক আটক ICGৰ পুনৰ আটক হৈছে বাংলাদেশী ভাৰত বাংলাদেশৰ সম্পৰ্কৰ অৱনতিৰ মাজতে 78 গৰাকী বাংলাদেশীক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আটক কৰে বাংলাদেশী নাগৰিকক ভাৰতীয় সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰা 2খন নাও জব্দ কৰে ভাৰতীয় সেনাই অবৈধভাৱে ভাৰতীয় সমুদ্ৰত সীমান্তত মাছ ধৰা 78 মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জিম্মাত আছে 78 গৰাকী বাংলাদেশী মাছমৰীয়া আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ সীমাৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল মাছমৰীয়া কেইজন ভাৰত বাংলাদেশৰ সম্পৰ্কৰ অৱনতিৰ মাজতে 78 গৰাকী বাংলাদেশী আটক দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ গুজৰাটত 2.5 লাখ স্মাৰ্ট মিটাৰ অসমত 23 লাখ স্মাৰ্ট মিটাৰ কিয় প্ৰশ্ন বিৰোধীৰ দেশৰ ভিতৰতে অসমত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংস্থাপন কিয় গুজৰাটত
মাত্ৰ 2.5 লাখ স্মাৰ্ট মিটাৰ, তাৰ বিপৰীতে অসমত 23 লাখ। কিয় নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ৰাজ্যত সংস্থাপন নহয় স্মাৰ্ট মিটাৰ? অসমত কাৰ স্বাৰ্থত ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংস্থাপনৰ প্ৰতিযোগিতা চলাইছে ৰাজ্য চৰকাৰে? এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। অসমত শেহতীয়াকৈ স্মাৰ্ট মিটাৰক লৈ তীব্ৰ আন্দোলন দেখিবলৈ পোৱা গৈছিল। স্মাৰ্ট মিটাৰে লুণ্ঠন চলাইছিল অসমৰ ৰাইজৰ ওপৰত। ঠিক একে সময়তে এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছে গৃহৰাজ্য নৰেন্দ্ৰ মোদীৰ গুজৰাটত মাত্ৰ 2.5 লাখ স্মাৰ্ট মিটাৰ, কিন্তু তাৰ বিপৰীতে অসমত 23 লাখ স্মাৰ্ট মিটাৰ সংস্থাপনৰ কাৰণ কি? বিৰোধীৰ প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মালৈ। পৰৱৰ্তী খবৰ, ইয়াতকৈ বেদনা লাগেনে? জীৱনত মন্ত্ৰী নহবই কিজানি ৰূপজ্যোতি কুৰ্মী। লগৰ ল'ৰা গৈ সোমাল প্ৰভাৱশালী নেতা হ'ল। ইফালে কেবিনেটৰ কাষেই চাপিব পৰা নাই ৰূপজ্যোতি। দল সলায়ো মন্ত্ৰিত্ব নাপালে। সুখে দুখে খঙে ৰাগে একাকাৰ ৰূপজ্যোতি কুৰ্মী মন্ত্ৰিত্ব লাভৰ বাবেই বিজেপিত যোগদান কৰিছিল বুলি চলিছিল চৰ্চা, কিন্তু শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ যি মন্ত্ৰিত্ব সলনি হ'ল, সেই মন্ত্ৰিত্বত স্থান নাপালে ৰূপজ্যোতি কুৰ্মীয়ে। পৰৱৰ্তী খবৰ, পৰীক্ষাতকৈ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সভা বেছি গুৰুত্বপূৰ্ণ নেকি? মুখ্যমন্ত্ৰীৰ সভাৰ বাবে পিছুৱালে নৱম দশম শ্ৰেণীৰ ইউনিট টেষ্ট। গোলাঘাট জিলাৰ এই কাণ্ডক লৈ কি ক'লে কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য, এতিয়া পৰীক্ষাতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ গ'ল মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সভা। মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সভাৰ বাবেই নৱম আৰু দশম শ্ৰেণীৰ ইউনিট টেষ্ট পৰীক্ষা পিছুৱালে গোলাঘাটত। তাৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2023-24 বছৰৰ জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ প্ৰথম 5খন ৰাজ্য। ছিকিম 7,07,181 টকা, তেলেংগানা 3,93,385 টকা, কেৰালা 3,68,085 টকা, হাৰিয়ানা 3,61,993 টকা, তামিলনাডু 3,53,483 টকা। 2023-24 বৰ্ষৰ জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ প্ৰথম 5খন ৰাজ্যত স্থান নাই অসমৰ। আন এটি গুৰুত্বপূৰ্ণ খবৰ, কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰা শ্বেন চাপাটিয়ান পেৰাইৰাই। মঙলবাৰে গোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ প্ৰমোদ সাৱন্তে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী শ্বেনক। ৰাহুল গান্ধীৰ সলনি ইণ্ডি এলায়েন্সক নেতৃত্ব দিয়ক মমতা বেনাৰ্জীয়ে। অখিলেশ আৰু উদ্ধৱ ঠাকৰেৰ পাছত মমতালৈ সমৰ্থন। আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ। কা আইন প্ৰত্যাহাৰ কৰি অসমৰ জাতীয় শ্বহীদসকলৰ মান মৰ্যাদা অটুট ৰাখক ৰাজ্য চৰকাৰে, তেতিয়াহে শ্বহীদৰ আত্মাই শান্তি পাব। শ্বহীদ দিৱসৰ অনুষ্ঠানৰ পৰাই চৰকাৰলৈ আহ্বান। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰৰ। পৰৱৰ্তী খবৰ, টকা দিয়ক লৈ যাওক ৰেচন কাৰ্ড, চৰকাৰী আঁচনিৰ বেখা। এতিয়া ৰেচন কাৰ্ডৰ নামত চলিছে বৃহৎ কেলেংকাৰী। টকা দিয়ক আৰু লৈ যাওক ৰেচন কাৰ্ড, ধন নিদিলে দিয়া নহয় দুখীয়া লোকক ৰেচন কাৰ্ড। ধন দিলেহে ৰেচন কাৰ্ড লাভ কৰে ৰাইজে। গোৱালপাৰাত খাদ্য আৰু যোগান বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। ৰেচন কাৰ্ডৰ নামত একাংশই চলাইছে মুকলি বেখা। গোৱালপাৰাত জিলা আয়ুক্ত কাৰ্যালয়ৰ কেণ্টিনতে চলে ৰেচন কাৰ্ডৰ দৰদাম। চৰকাৰী আঁচনিৰ বেখাত ব্যস্ত যোগান বিভাগৰ বিষয়া কৰ্মচাৰী। অভিযোগ গোৱালপাৰা পৌৰসভাৰ 17 নং পৌৰ সদস্য ধনজীৱ ৰাভাৰ। ইতিমধ্যে ভাইৰেল হৈছে ৰেচন কাৰ্ডৰ মুকলি বেখাৰ সেই ভিডিঅ'ত অগপনেতা ছাদিক আহমেদ আৰু খাদ্য বিষয়া নৱকান্ত ডেকা। ৰেচন কাৰ্ডৰ ধন দিয়াৰ নামত দুয়োজন জড়িত। ধনৰ লেনদেনত ধন নিদিলে এতিয়া দুখীয়া ৰাইজে নাপায় ৰেচন কাৰ্ড। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, পিতা পুত্ৰৰ কাজিয়া, বাংলাদেশত ইণ্ডিয়া বয়কট অভিযান, ৰাজপথত জ্বলালে ভাৰতৰ বস্ত্ৰ বাংলাদেশী লোকে। আগৰতলাত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক কৰা অপমানৰ প্ৰতিবাদ অব্যাহত আছে বাংলাদেশত। ৰাজহুৱা স্থানত ভাৰতীয় সামগ্ৰী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ। আগৰতলাত সহকাৰী
উচ্চ আয়ুক্তৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ঢাকাত ভাৰতৰ সামগ্ৰী দাহ কৰি প্ৰতিবাদ বিএনপিৰ মঙলবাৰেও বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধান ৰুহুল কবিৰ ৰিজাভিৰ নেতৃত্বত বাংলাদেশত প্ৰতিবাদ ৰাজস্থানৰ জয়পুৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা বস্তু জ্বলাই ভাৰতীয় সামগ্ৰী ক্ৰয় আমদানি বন্ধ কৰাৰ হুংকাৰ প্ৰতিবাদৰ সময়তেই পত্নীয়ে পৰিধান কৰা ভাৰতত নিৰ্মিত বস্ত্ৰ ৰাজপথত জ্বলাই দিলে বিএনপিৰ নেতা ৰুহুল কবিৰ ৰিজায়ে দেশান্তৰিত শ্বেখ হাছিনাৰ সৈতে থকা ভাৰতৰ বন্ধুত্বমূলক সম্পৰ্ক তীৰ্যক ভাষাৰে সমালোচনা বাংলাদেশৰ বিএনপিৰ পাৰ্টি বাংলাদেশত এতিয়া ভাৰত বিৰোধী অভিযান চলিছে ভাৰতৰ সামগ্ৰী এতিয়া বাংলাদেশী লোকে জ্বলাই দিছে প্ৰতিবাদ কৰি দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ কনভয় দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত সোণাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনসহ চালকক তীব্ৰ গতিত থকাৰ বাবেই ভাৰসাম্য হেৰুৱাই পথত বাগৰি পৰে বাহনখন ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে মুখ্যমন্ত্ৰীৰ বাহন ভাৰসাম্য হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন সোণাপুৰৰ পাটৰকুচিত দুৰ্ঘটনাত পতিত হিমন্ত বিশ্ব শৰ্মাৰ কনভয় সৌভাগ্যক্ৰমে আহত হোৱা নাই কোনো এজন ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AA02AR2977 পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে লজ্জাজনক কাণ্ড চাকৰিৰ প্ৰলোভন দি এইবাৰ দলবদ্ধ ধৰ্ষণ পুনৰ জঘন্য কাণ্ড সংঘটিত হৈছে ৰাজ্যত ধৰ্ষণ কাণ্ড পুনৰ সংঘটিত হৈছে ৰাজ্যত এবাৰ চাকৰিৰ প্ৰলোভন দিয়াৰ নামত চাকৰিৰ প্ৰলোভন দি ধৰ্ষণ 4 পাখণ্ডৰ ঘটনা সংঘটিত কৰিয়ে পলায়ন 4 পাখণ্ডৰ যুৱতীগৰাকীৰ সৈতে আহিছিল এজন যুৱকো তিনিচুকীয়ালৈ কামৰ সন্ধানত শিৱসাগৰৰ পৰা আহিছিল যুৱতীগৰাকী ইতিমধ্যে 4 পাখণ্ডৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ তিনিচুকীয়া আৰক্ষীৰ ৰাজ্যত আকৌ এই জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে পৰৱৰ্তী খবৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবীত তথা চৰকাৰী নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে গুৱাহাটীত মৌন প্ৰতিবাদ গুৱাহাটীত নাগৰিক আৰু বিৰোধী ৰাজনৈতিক দলে সাব্যস্ত কৰে এখন্তীয়া মৌন প্ৰতিবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটীত মৌন প্ৰতিবাদ এইবাৰ মণিপুৰত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদ আন এটা গুৰুত্বপূৰ্ণ খবৰ জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং তিনিচুকীয়াত ঢলা-শদিয়া ডিব্ৰুগড়ত বগীবিল যোৰহাট মাজুলী গোলাঘাট নুমলীগড় নগাঁৱত কলীয়া ভোমোৰা মৰিগাঁৱত দৰং মৰিগাঁৱত নিৰ্মাণ হ'ব দলং 2025ৰ ভিতৰত নিৰ্মাণ হ'ব এইসমূহ দলং ইয়াৰ পিছত নাৰেংগী কৰোৱা কামৰূপত গুৱাহাটী উত্তৰ গুৱাহাটী কামৰূপ গ্ৰাম্যত পলাশবাৰী শুৱালকুছি গোৱালপাৰা ধুবুৰীত নিৰ্মাণ হ'ব দলং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে বহুকেইখন দলঙৰ 2025 চনৰ ভিতৰত নিৰ্মাণ হ'ব এইসমূহ দলং ৰাজ্যৰ প্ৰতিখন জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা দলং নিৰ্মাণক লৈ